ফল কিনিবলৈ যাওঁতে কেতিয়াবা আপুনি ফলৰ ওপৰত লাগি থকা ষ্টিকাৰসমূহ মন কৰিছেনে? এই ষ্টিকাৰসমূহ কোনে আৰু কিয় লগায়? ফলৰ ওপৰত লগোৱা ষ্টিকাৰসমূহে ফলবিধৰ গুণগত মানক সূচায় নেকি? আপুনিও এনে ফলৰ ওপৰত থকা ষ্টিকাৰৰ অৰ্থ জানিবলৈ আগ্ৰহী নেকি? যদিহে আপুনি জানিবলৈ ইচ্ছুক তেনেহলে চাওঁ আহক আজিৰ এই বিশেষ প্ৰতিবেদন। বজাৰৰ পৰা আমি ফলসমূহ কিনোতে প্ৰায় দেখা যায় যে বিভিন্ন ফলৰ লগত সৰুকৈ ষ্টিকাৰ লগোৱা থাকে। বহুতে ভাবে যে ফলৰ এই ষ্টিকাৰবোৰ সম্ভৱতঃ গুণগত মানক সূচায়। আনকি কিছুমানে ভাবে এই ফলবোৰ সম্ভৱতঃ বহিৰাজ্যৰ পৰা আমদানি কৰা হয়। কিন্তু সঁচাকৈয়ে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া বা FSSAI কোৱা অনুসৰি ফলৰ গুণগত মান, মূল্য আৰু প্ৰক্ৰিয়া বুজিবলৈ পৃথিৱীৰ বিভিন্ন দেশত এনে ষ্টিকাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ভাৰতত তেনে কোনো নিয়ম একেবাৰেই নাই। বৰঞ্চ ফলৰ দোষবোৰ ঢাকিবলৈ বা ফলটো আন ফলতকৈ ভাল বুলি প্ৰমাণ কৰিবলৈ এনে ষ্টিকাৰ ব্যৱহাৰ কৰা হয়। বহু সময়ত এনে ষ্টিকাৰ দেখুৱাই গ্ৰাহকক অধিক মূল্য বিচৰা হয়। অকল ভাৰততে নহয়, ষ্টিকাৰৰ জৰিয়তে গ্ৰাহকক বিপথে পৰিচালিত কৰাটো আন বহু দেশতো হ'ব পাৰে। গতিকে বিশেষজ্ঞসকলে কয় যে কেৱল তাৰ ওপৰত থকা ষ্টিকাৰটো দেখিয়েই ফলটো ভাল বুলি ভবাৰ কোনো কাৰণেই নাই। তদুপৰি বিশেষজ্ঞসকলে কয় যে ফলৰ ওপৰত ব্যৱহাৰ কৰা ষ্টিকাৰৰ ওপৰত বিশেষ নিয়ন্ত্ৰণ নাই। সেয়ে একাংশ বিশেষজ্ঞৰ মতে এই ধৰণৰ আঠাত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ ফল আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰকহে হ'ব পাৰে। কিন্তু পৃথিৱীৰ সকলো দেশতে ষ্টিকাৰ অৰ্থহীন নহয়। যদি ষ্টিকাৰত 4টা অংকৰ কোড থাকে তেন্তে ইয়াৰ অৰ্থ হ'ল ফল উৎপাদনত সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে। যদি কোডটো 5টা অংকৰ হয় আৰু কোডটোৰ প্ৰথম অংকটো 8 হয় তেন্তে ইয়াৰ অৰ্থ হ'ল যে প্ৰডাক্টটো জিনীয়ভাৱে পৰিৱৰ্তিত। আৰু যদি 5 অংকৰ কোডটো 9ৰে আৰম্ভ হয় তেন্তে তাৰ অৰ্থ হ'ল যে ফলটো সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।